ককাকে অৰুন্ধতীক বেয়াকৈ ক'লে, আনফালে মামীয়েকে বেদক কুবুদ্ধি দিলে। তো আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম মেঘমলা ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটিত কি হ'বলৈ গৈ আছে। কিন্তু তাৰ আগতে যিসকলে চেনেলটোলৈ নতুনকৈ হৈছে আৰু এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। মনহঁতৰ ঘৰত এতিয়া মনৰ মাকে মনৰ বিয়াখন সোনকালে পাতি দিয়াৰ চিন্তা কৰিব, যিহেতু এতিয়া ছোৱালীও ভাল আৰু তাৰ কাৰণে এতিয়া সেইবোৰ কথা চিন্তা কৰি থাকোঁতে আজি মামীয়েকে মনৰ মাকৰ আগত কথাবোৰ লুকাই থাকিব, ছোৱালীজনীৰ কিবা বেমাৰ আছে নেকি বেলেগ আৰু যাৰ কাৰণে এনেকুৱা হৈ থাকে। তো সেইবোৰ কথা ক'ব, যিহেতু এতিয়া মামীয়েক আৰু মামীয়েকে সম্পূৰ্ণ বিয়াখন মনৰ ৰখাবলৈ চেষ্টা কৰি আছে আৰু মনৰ মামীয়েকৰ কথা শুনি বেদে এতিয়া বাৰু দাদাকৰ লগতে কাজিয়া লাগিব নেকি বিয়াখনৰ কাৰণে। তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আনফালে ককাকে যিবোৰ কথা যোৱাটি খণ্ডত ক'লে আৰু সেইবোৰ কথা শুনি অৰুন্ধতীৰ মনটো বেয়া লাগিব, কিন্তু অৰুন্ধতীয়ে সেইবোৰ কথা চিন্তা কৰি থকাৰ লগতে এতিয়া অৰুন্ধতীৰ ভনীয়েকে বাৰে বাৰে মনৰ কথা এতিয়া ভাবি থাকি আৰু মনৰ কাৰণে ভালপোৱা লাহে লাহে বাঢ়িবলৈ ধৰিব অৰুন্ধতীৰ ভনীয়েকক, আৰু সেইটো দেখা পাই এতিয়া অৰুন্ধতী একেবাৰে ভাল নোপোৱা আপোনালোকে দেখিবলৈ পাব। আৰু এইবোৰ যদি চলি থাকে তেতিয়াহ'লে অৰুন্ধতীয়ে কি কৰিব, এইখন ঘৰ এৰি গুচি যাব নেকি? তো সেইটো আপোনালোকে দেখিবলৈ পাব অতি সোনকালে মেঘমলা ধাৰাবাহিকখনত। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ ধীৰ অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।